ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনৰ প্ৰশংসনীয় পদক্ষেপ। ছাত্ৰীসকলৰ বাবে ডিব্ৰুগড় চিটি মহাবিদ্যালয়ত ছাত্ৰীসকলৰ বাবে স্থাপন কৰিলে চেনিটাৰী নেপকিন ভেণ্ডিং মেচিন। বিধায়ক পুঁজিৰে স্থাপন কৰা এই চেনিটাৰী নেপকিন ভেণ্ডিং মেচিনটো আৰু আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে। লগতে এই ভেণ্ডিং মেচিনত 100টা চেনিটাৰী নেপকিন তথা পেড বিনামূলীয়াকৈ প্ৰদান কৰা হয়। অনুষ্ঠানত অংশগ্ৰহণ কৰি বিধায়ক ফুকনে কয় যে আমি বিভিন্ন স্বাস্থ্যজনিত বিষয়ৰ কথা মুকলিকৈ কওঁ যদিও ঋতুস্ৰাৱৰ পৰিষ্কাৰ পৰিচ্ছন্নতাৰ কথা খুব কমেইহে কওঁ। মই অনুভৱ কৰোঁ যে চেনিটাৰী পেড ভেণ্ডিং মেচিন স্থাপন কৰিলে ইয়াৰ ভেটি প্ৰশস্ত হ'ব। ব্যক্তিগত পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু চেনিটাৰী নেপকিনৰ ব্যৱহাৰৰ লক্ষ্যৰে এই মেচিনসমূহ স্থাপন কৰা হৈছে। মহিলাৰ ব্যক্তিগত পৰিষ্কাৰ পৰিচ্ছন্নতাই হৈছে সুস্থ জীৱনৰ প্ৰথম পদক্ষেপ। প্ৰথমতে মই বিধায়ক মহোদয়ক ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ আমাৰ ছাত্ৰী জিৰণি কোঠাৰ বাবে তেওঁ এটা চেনিটাৰী নেপকিন মেচিন আৰু ইনচিনেটৰ আমাৰ ছাত্ৰীসকলৰ বাবে উপহাৰ দিয়াৰ বাবে তেওঁক আজি এসপ্তাহমান আগতে আমাক কণ্টেক্ট কৰিছিল যে মহাবিদ্যালয় আমাৰ ডিব্ৰুগড়ৰ যিমানবোৰ মহাবিদ্যালয় আছে প্ৰত্যেকতে মই এটা চেনিটাৰী মেচিন দিম আৰু আপোনালোকৰ কলেজখন অন্তৰ্ভুক্ত হৈছে। সেইবাবে আমি আজি ডেটটো ফিক্স কৰি পেলাই আজি 11টা বজাত এখন সভা পাতি তেখেতক উন্মোচন কৰিবলৈ আমি নিমন্ত্ৰণ জনালোঁ। সেই মৰ্মে তেওঁ আজি উপস্থিত হৈছেহি আৰু তেখেতে এই মেচিনটো দিয়াৰ কাৰণে আমাৰ ছাত্ৰীসকল যথেষ্ট উপকৃত হ'ব। আৰু মই আশা ৰাখিছোঁ আগন্তুক দিনত, যিহেতু এইবাৰ লাহোল সমষ্টিটো ডিব্ৰুগড় সমষ্টিত আমাৰ মহাবিদ্যালয়খন অন্তৰ্গত হৈছে, সেইকাৰণে মই আশা ৰাখিছোঁ আগন্তুক দিনত তেওঁ আমাৰ মহাবিদ্যালয়ৰ কাৰণে কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিম বুলি তেওঁ আমাক ৰাজহুৱাভাৱে ঘোষণা কৰিছে। যিহেতু আমি জানোৱেই যে ঋতুস্ৰাৱৰ ক্ষেত্ৰত ছাত্ৰীসকলে সেই সময়ত যথেষ্টখিনি অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয়। কলেজসমূহত 2-3 দিন তেওঁলোকে আহিব নোৱাৰে কলেজত ঋতুস্ৰাৱৰ ফলত। গতিকে সেই গোটেইখিনি বস্তু বিধায়ক মহোদয়ক জনোৱা হ'ল। বিধায়ক মহোদয়ে তেখেতৰ নিজৰ প্ৰচেষ্টাত তেখেতৰ পুঁজিৰ পৰা আজি ডিব্ৰুগড়ৰ গোটেইকেইখন কলেজতে চেনিটাৰী পেড ভেণ্ডিং মেচিন লগতে ইনচিনেটৰ দিয়াৰ ব্যৱস্থা কৰিছে। আৰু বহুকেইখন গাৰ্লছ হোষ্টেলতো তেওঁ এই চেনিটাৰী পেড ভেণ্ডিং মেচিন দিয়াৰ ব্যৱস্থা কৰিছে। আৰু সেইবাবে বিধায়ক মহোদয়ক বিশেষভাৱে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁ কেৱল ৰাজনৈতিক কাম কাজেই নহয়, সামাজিক কাম কাজৰ ক্ষেত্ৰতো গুৰুত্ব প্ৰদান কৰি তেখেতে ছাত্ৰীসকলৰ সুবিধাৰ্থে, ছাত্ৰীসকলৰ স্বাস্থ্যৰ সুবিধাৰ্থে তেওঁ আজি এই অৱদান আগবঢ়াইছে কলেজসমূহত। আৰু ইয়াৰ পিছৰ পৰ্যায়ত আমি স্কুল পৰ্যায়তো যিসকল ছোৱালীৰ স্কুল আছে সেই স্কুলবিলাকতো আমি দিবলৈ ইয়াৰ যুঁজা চলাই আছোঁ। গতিকে বিধায়ক মহোদয়ক এই অৱদানটিৰ বাবে বিশেষভাৱে তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ডিব্ৰুগড়ৰ পৰা দীপিকা বৰুৱাৰ ৰিপৰ্ট, ৰিপাব্লিকেন।